কিছুমান মুসলিম মানুহে কংগ্ৰেছ দলক ভোট দিয়ে, কিন্তু আমি আটাইতকৈ মনত পেলাব লাগিব কংগ্ৰেছৰ দিনত কোকৰাঝাৰ, গোৱালপাৰা, বৰপেটা, ওদালগুৰিত আটাইতকৈ বেছি মুসলিম মানুহ মৰিছিল নে নাই মৰা? মৰিছিল নে নাই মৰা? কংগ্ৰেছৰ দিনত আটাইতকৈ সাম্প্ৰদায়িক সংঘৰ্ষ আছিলে। মুসলিম মানুহক গুলিয়াই গুলিয়াই মাৰিছিলে। কংগ্ৰেছ চৰকাৰে কাকো একশন লোৱা নাছিলে। বিজেপি চৰকাৰ 10 বছৰ হ'ল, কোনবা মুছলমান মানুহক কোনবাই গুলিয়াই মাৰিছে নেকি আজিলৈকে? বড়ো আৰু মুছলমানৰ কাজিয়া হৈছে নেকি আজিলৈকে? একো হোৱা নাই। কাৰণ অসমত আজি শান্তি, সম্প্ৰীতি আৰু প্ৰগতি। অসমত অসমীয়া আৰু বঙালী মানুহৰো কাজিয়া নোহোৱা হ'ল, অসমীয়া হিন্দীভাষী মানুহৰো কাজিয়া নোহোৱা হ'ল, বঙালী হিন্দীভাষীও কাজিয়া নোহোৱা হ'ল, বড়ো অসমীয়াৰো কাজিয়া নোহোৱা হ'ল। এতিয়া আমাৰ অসমখন শান্তিৰ হ'ল। চাৰিওফালে অসমত এতিয়া শান্তিৰ প্ৰতিচ্ছবি। বৰাক, ব্ৰহ্মপুত্ৰ, পাহাৰ, ভৈয়াম এতিয়া সকলো একলগ হ'ল যোৱা 4 বছৰত আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত। আপোনালোকে চিন্তা কৰি চাব।